ডুমডুমা 52 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ানক পথ দুৰ্ঘটনাত এজন গুৰুতৰভাৱে আহত। ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত মানখোৱা চাহ বাগিচাৰ সমীপত 52 নং ৰাষ্ট্ৰীয় ঘাইপথত আজি ৰূপাই চাইডিং অভিমুখে দ্ৰুতগতিত গৈ থকা AS23AA 7118 নম্বৰৰ এখন ছুইফ্ট ডিজায়াৰ আৰু কাকপথাৰ অভিমুখে আহি থকা AS23CC 1663 নম্বৰৰ এখন বলেৰো পিকআপ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয়। সংঘৰ্ষৰ ফলত ছুইফ্ট ডিজায়াৰখনৰ চালকগৰাকী গুৰুতৰভাৱে আহত হোৱাৰ লগতে মানখোৱা চাহ বাগিচাৰ প্ৰায় 8 বছৰীয়া এগৰাকী কন্যা শিশু আহত হয়। গুৰুতৰভাৱে আহত ছুইফ্টখনৰ চালকজনক সংকটজনক অৱস্থাত ডুমডুমাৰ বৰাজ নাৰ্ছিং এণ্ড মেটাৰনিটি হস্পিটেললৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছে। গুৰুতৰভাৱে আহত ব্যক্তিজন নাহৰকটীয়া নামচাং চাহ বাগিচাৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। মানখোৱা চাহ বাগিচাত বলেৰো আৰু ছুইফ্ট ডিজায়াৰ মাজত সংঘৰ্ষ হোৱাত অতিপাত ছুইফ্ট ডিজায়াৰৰ ড্ৰাইভাৰজনে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু বলেৰো পিকআপৰ ল'ৰা দুজন আঘাত পাইছে যদি তেখেতসকলে ইমান পোৱা নাই। আৰু ছুইফ্ট ডিজায়াৰৰ ড্ৰাইভাৰজনক বাগিচাৰ ল'ৰাবিলাকে তাক টানি মেলি ওলাইছে, ভৰি দুখ পাইছে আৰু বহুত অলপ দুখ পাইছে। মেডিকেলত লোৱা হৈছে। মেডিকেলত কোন চিভিল মেডিকেলত লোৱা হৈছে। ছোৱালীজনী যিজনী ছোৱালী আঘাতপ্ৰাপ্ত হৈছে, ছোৱালীজনী ডিচিবলৈ প্ৰেৰণ কৰা হৈছে আৰু ড্ৰাইভাৰজনক চিভিললৈ নিয়া হৈছে। ড্ৰাইভাৰটো যেনে আছিলে, লগতে যোগালী আছিলে আৰু তাত এজন আছিলে। সিহঁতৰ সংকটজনক অৱস্থাতে আছে, যথেষ্ট দুখ পাইছে। পাব্লিকে আমাৰ মানখোৱা চাহ বাগিচাৰ ৰাইজে সহায় কৰিছে আৰু ইমিডিয়েটলি মেডিকেলত প্ৰেৰণ কৰিছে, চিকিৎসালয় তাত লৈ গৈছে। পুৰা আঘাতপ্ৰাপ্ত হৈছে, সম্পূৰ্ণ আঘাতপ্ৰাপ্ত হৈছে। যোগালীটো ভালেই আছে, ছুইফ্ট ডিজায়াৰখনে পাইছে।